প্ৰায় 10 দিন আগতে আচাৰ বনাম বুলি যোগাৰ কৰা এই জলফাই কিটা ফাইনালি আজি বটলত ভৰালো মই ৰংটো দেখিছেনে কি ধুনিয়া হৈছে মোৰ নিজৰে লোভ লাগিছে আৰু গৰমৰ দিনত দাইল ভাত আৰু এটা জলফাই বা এটা বগৰী ইয়াতকৈ কি বেলেগ লাগে ন অমৃত আচাৰটো কাচুন্দি দি বনোৱা এটো কিন্তু কোনো মই ৰেচিপি ব্লগ বনোৱা নাই দেই মই ঘৰত যি পাওঁ তাকে কিবা কিবি কৰি থাকো আৰু ব্যস্ত হৈ আৰু তাকে আপোনালোকৰ লগত শেয়াৰ কৰো চাব হা ভিডিঅটো জলফাইখিনি যেটো পকাই আছিল মোৰ কাটাত ইমান অসুবিধা নহল কিয়নো টান জলফাই হোৱালে কাটোতে সময় লাগিলেতেন জলফাইখিনি মোৰ কাটি প্ৰায় হৈ গল এটা ৰাতি নিমখত দি থলে নিমখখিনি ভিতৰত সোমাই যত সহায় হ'ব জলফাইখিনি মই এৰাতিৰ কাৰণে নিমখত থম বুলি ভাবিছিলো কিন্তু গৈ গৈ 10 দিন হ'ল সময়ৰ অভাৱত মই আচাৰখিনি কৰিব পৰা নাছিলো এয়া জলফাইত নিমখখিনি সোমাই একেবাৰে ঢিলা হৈ গল সেইকাৰণে আজি মই অকন ৰ'দত অলপ ৰ'দটো আজি কাৰা আছিল পানীখিনি শুকুৱাই দিলো লগতে কেফুটামান নহৰু মই কালি নিমখত দি থৈছিলো এতিয়া মই এটা পাত্ৰত নিমখখিনি মানে এই জলফাইখিনি ঢালি লওঁ লগতে মই নহৰুখিনি একেলগে দি দিলো জলফাইখিনি যেহেতু নিমখ খৰকে দিয়াই আছিল বেলেগ আৰু মই নিমখ নিদু এয়া হৈছে কাচুন্দি এই কাচুন্দিখিনি মই যোৱা বছৰ মায়াপুৰলৈ যাওঁ যে তাৰ এজন মানুহে মোক প্ৰায় 1 কেজিৰ এটা বটল দিছিলে মই সেইখিনি বহুতখিনি আছিল গতিকে মই প্ৰায় ৰদাব লগা হ'ল হৈ থাকে সেইকাৰণে মই ভাবিলো কিবা দি ব্যৱহাৰ কৰো সেইকাৰণে মই এই কাচুন্দিখিনিকে আজি আচাৰত দি দিলো কাচুন্দি বহুত প্ৰসেছত বনায় কিন্তু আজিকালি যেটো ব্যৱসায়িক ভিত্তিত বনায় গতিকে কাচুন্দি নিয়ম নীতি নামানাকেও কৰে আজিকালি ইন্ডাস্ট্ৰিবিলাক ফুড ইন্ডাস্ট্ৰিবিলাকতো কৰে এতিয়া মই কাচুন্দিখিনি ইয়াত মিলাই দিলো এটো কাচুন্দি আৰু অকণ দিব লাগিব সাকে মই আৰু অকণ কাচুন্দি মিলাই দিম কাচুন্দি আৰু অলপ পানী মই দি দিলো কাচুন্দি যেহেতু এটা বেলেগ সোৱাদ আছে সেইকাৰণে মই ইয়াত কোনো গুড়া মছলা ব্যৱহাৰ নকৰো মই শুকান জলকীয়া গুড়াও নিদু বা কাশ্মীৰী মিৰ্চি নিদু একিটা জলকীয়া হিদিনা জলকীয়া আচাৰ কৰতে দুটামান জলকীয়া ৰৈ গৈছিল মই অকণ ৰ'দত শুকুৱাই লগত সৰিয়হ দি মিক্সিত মাৰি ললো এতিয়া মই এখিনি মানে খুব বেছি নিদু নহলে জ্বলা হৈ গলে আচাৰৰ যেটো একচুৱেল সোৱাদ মানে কাচুন্দি দিয়া সোৱাদটো হয়তো কমি যাব পাৰে দেখাত ৰংটো ভাল লাগিব নাই গুটেখিনি দিব পৰা যাব ৰংটো বৰ ধুনিয়া হৈছে জলফাই বগৰী এবিলাকত আসলে বেলেগ একো নকৰিলেও হৈ যায় তেলত ডুবাই থলে এনেই খাই ভাল লাগে আৰু বিশেষকৈ গৰমৰ দিনত দাইল ভাতৰ লগত অকল আচাৰ বগৰী বা জলফাই এটা হলেই হৈ যায় খুব পছন্দ গৰমত বহুত বেছি ভাল লাগে এতিয়া মই গৰম তেলখিনি ইয়াত ঢালি দিম ইয়াতে মই কেটামান পাঁচফোৰণ দি দিছো গন্ধটো ভাল হ'বৰ কাৰণে আচাৰ বনোৱাৰ পদ্ধতি সকলোৰে বেলেগ বেলেগ কোনোবাই গৰম তেল দিয়ে কোনোবাই গৰম তেল ঠাণ্ডা কৰিও দিয়ে কিছুমানে একেবাৰে কেঁচা মিঠা তেল দিয়ে কিন্তু সোৱাদটো সকলোতেই ভাল লাগা হয় এতিয়া অকমান ঠাণ্ডা হলে মই বটলত ভৰাম আচাৰ খাই যিমান ভাল লাগে বটলত ভৰাই বেলেগ বেলেগ ডিজাইনৰ বটলত বেলেগ বেলেগ ৰঙৰ আচাৰ ভৰাই তাতকৈ বেছি ভাল লাগে আৰু মোৰ দৰে আচাৰ বনোৱা সকলোৰে সাগে চকটো আছে সাগে যেতিয়া কোনবা ঘৰলে আলহী আহে বেলেগ বেলেগ আচাৰৰ বটলখিনি আগত থৈ দিলে নিজৰে কিবা এটা ভাল লাগে এই জলফাই কিটা ফাইনালি আজি বটলত ভৰালো মই